আমাৰ খেৰজান ঢেকীয়াজান অঞ্চলত বিশেষকৈ 10খন গাঁৱৰ অঞ্চলত 15টাতকৈ অধিক গৰু চুৰ হৈছে। ছাগলীটো চুৰ হৈয়ে থাকে, সেয়াটো আমাৰ বিশেষ কোনো নকৰে কোনো, কিন্তু গৰু 15টাকৈ চুৰ হৈছে, যাৰ মানে মূল্য প্ৰায় 10 লাখ টকাতকৈ অধিক হ'ব। আৰু কেইদিনমানৰ আগত তুলন চাংমাই নামৰ এজন যোনে চুৰ কৰিছে, তেওঁ চুৰ কৰা মানুহ এজনক পুলিচে ধৰিছে আৰু তেওঁৰ স্বীকাৰোক্তিৰ মতে আমাৰ হালদিবাৰী কোলামাটিৰ অৱনী চেতিয়াৰ বৰপুত্ৰ মানস চেতিয়া নামৰ যোনজন আছে তেওঁৰ পুত্ৰ, তেওঁ নাম কাঢ়িছে আৰু তেওঁ এতিয়া বৰ্তমান ইয়ালৈ আনিছে। আৰু আমাৰ দাবী এইখিনিয়ে যে আমাৰ অঞ্চলত হয়তো আৰু কোনোবা থাকিব পাৰে, তো তেওঁলোককো যাতে ধৰে আৰু আমাৰ এই জনসাধাৰণৰ যি খেতি প্ৰধান ৰাইজ হয়, যিয়ে খেতিৰ ওপৰতে অকল নিৰ্ভৰশীল কৰিছে, তেওঁলোকক যাতে এক ভাল মানে সঠিক যাতে তেওঁলোকে এটা সমাধান পায় আৰু তেওঁলোকৰ কাৰণে যাতে কাম কৰে। ঠিক আছে, অলৰেডি আমাৰ ডিগবৈ এৰিয়াটো বিশেষকৈ খেৰজান ঢেকীয়াজান এৰিয়াত বিগত যোৱা 2-3 মাহ ধৰি 15টাৰ পৰা 20টা গৰু অলৰেডি চুৰ হৈ গৈছে, কিন্তু গৰুৰ লগতে ছাগলীও চুৰ হৈছে। কিন্তু আপোনালোকে গম পাইছে কেইদিনমানৰ আগতে যোৱা পাণবাৰী আমাৰ ডিগবৈ যোনজন মূল মাষ্টাৰ মাইণ্ড তুলন চাংমাই, তেখেতক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে। আৰু তেখেতৰ ষ্টেটমেণ্ট মতে আমাৰ খেৰজান আৰু ঢেকীয়াজান অঞ্চলৰ 2জন ছাছপেক্ট, 2জনৰ নাম তেখেতে কৈ থৈ গৈছে, কিন্তু এজনক পুলিচে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে। কিন্তু যোনজন মেইন আমাৰ তাৰ খেৰজান এৰিয়াৰ মেইন মাষ্টাৰ মাইণ্ড গৰু চোৰৰ ক্ষেত্ৰত কিন্তু মানস চেতিয়া, তেখেতক আজিলৈকে যোৱাকালিলৈকে পুলিচে গ্ৰেপ্তাৰ কৰা নাছিলে। সেই আমি যোৱাকালি খেৰজান ঢেকীয়াজান অঞ্চলৰ মানুহে আহি থানাত আহি পিনে আমি জনোৱাত তেখেতক আজি ৰাতিপুৱা ঘৰৰ মানুহে আনি থানাত হাজিৰ কৰিছে। কিন্তু ইতিমধ্যে জানিব পাৰিছোঁ যে তেখেতৰ ঘৰৰ মানুহ আহি তেখেতক এতিয়া থানাৰ পৰাই তেখেতক বেইল ল'বৰ কাৰণে ব্যৱস্থা কিছুমান কৰি আছে বুলি গম পাইছোঁ। সেইকাৰণে আমি আহিছোঁ যে তেখেতক পুলিচে উচিত তদন্ত কৰি তদন্তৰ আওতালৈ আনি পিনে আৰু কোন তেখেতৰ লগত জড়িত আছে সেইখিনি আমাক উলিয়াই দি পিনে আমাক গাঁৱৰ দুখীয়া ৰাইজক মানে ন্যায় প্ৰদান কৰে যেন এই মোক ক'বলগীয়া।